নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল মই অৰুন্ধতী ৰয় তোমালোক সকলোকে নতুন এটা ভিডিঅলৈ স্বাগতম জনাইছো আজি আমি পঢ়িম অষ্টম শ্ৰেণীৰ গণিতৰ অধ্যায় 13 ৰ নতুন এটা অংশ এই অংশত আমি কেইটামান উদাহৰণ সমাধান কৰিম ইয়াতে দি আছে এখন ৰেল গাড়ী 18 ঘণ্টাত 720 কিলোমিটাৰ ৰেলপথ অতিক্ৰম কৰিব পাৰে সেই গাড়ীখনে 200 কিলোমিটাৰ অতিক্ৰম কৰিবলৈ কিমান ঘণ্টা লাগিব ইয়াতে কি দিয়া আছে সময় দিয়া আছে আৰু ইয়াতে আমাক দূৰত্ব দিয়া আছে আমি কি লিখিম ধৰা হল সময় x ঘণ্টা আৰু দূৰত্ব y কিলোমিটাৰ এটো আমি ধৰি লৈছো এতিয়া প্ৰথম পদ্ধতি আমি কি লিখিছো সময় দিয়া আছে আমাক দূৰত্ব দিয়া আছে সময় প্ৰথমতে 18 ঘণ্টাত কিমান যায় 720 কিলোমিটাৰ গতিকে 720 কিলোমিটাৰ যাবলৈ যদি 18 ঘণ্টা সময় লাগে 200 কিলোমিটাৰ যাবলৈ কি সময় বেছি সময় লাগিবলে কম সময় লাগিব নিশ্চয়কে কম সময় লাগিব তাৰ মানে দূৰত্ব বাঢ়িলে সময়ও বাঢ়িব আৰু দূৰত্ব কমিলে কি হ'ব সময়ও কমি যাব গতিকে আমি এটো কি ক'ব পাৰো ইয়াতে x আৰু y প্ৰত্যক্ষ সমানুপাত হ'ব গতিকে আমি কি লিখিব পাৰো x1 by y1 equal to x2 by y2 x1 ৰ মানটো আৰু y1 ৰ মানটো আমি বহাই দিলো 18 by 720 x2 by y2 ঠাইত আমি কি লিখিম 200 এতিয়া আমি কি কৰিম এটো ক্ৰস মাল্টিপ্লিকেশন কৰিম x2 into 720 equal to 18 into 200 x2 equal to 18 into 200 by 720 0 0 এতিয়া আমি x ৰ মান কিমান পালো 5 মানে 200 কিলোমিটাৰ 5 ঘণ্টা অতিক্ৰম কৰিব এতিয়া আমি দ্বিতীয় পদ্ধতিৰে ইয়াৰ আমি প্ৰশ্নটোৰ সমাধান কৰিম ইয়াতে আমাক প্ৰশ্নত কি কৈছে ইয়াতে আমাক 200 কিলোমিটাৰ অতিক্ৰম কৰিবলৈ কিমান ঘণ্টা লাগিব আৰু কি দিয়া আছে আমাক 18 ঘণ্টাত 720 কিলোমিটাৰ অতিক্ৰম কৰে মানে আমাৰ ইয়াতে সময় উলিয়াব দিছে গতিকে আমি কি লিখিম 720 কিলোমিটাৰ অতিক্ৰম কৰিব সময় লাগে 18 ঘণ্টা গতিকে 1 কিলোমিটাৰ অতিক্ৰম কৰিব সময় লাগে 18 by 720 এটো হ'ব ঘণ্টা
নেক্সট আমাক কি উলিয়াব দিছে 200 কিলোমিটাৰ অতিক্ৰম কৰিব সময় লাগে 18 by 720 into 200 উত্তৰটো হ'ল আমাৰ 5 ঘণ্টা 200 কিলোমিটাৰ অতিক্ৰম কৰিব কিমান সময় লাগে 5 ঘণ্টা এতিয়া এই প্ৰশ্নটোকে আমি আন এটা পদ্ধতিত আমি সমাধান কৰিম আমাক কি উলিয়াব দিছে সময় গতিকে আমি কি লিখিম নিৰ্ণেয় সময় নিৰ্ণেয় সময় এতিয়া প্ৰশ্নত চোৱা নিৰ্ণয় সময় আমাক কি উলিয়াব দিছে সময় মানে x2 উলিয়াব দিছে আৰু সময় কিমান দিয়া আছে এটা সময় দিয়া আছে 18 ঘণ্টা আৰু এটা সময় আমাক উলিয়াব দিছে আৰু ইয়াতে দূৰত্বত দুটা দূৰত্বৰ মান দিয়া আছে এটা আছে 720 এটা আছে 200 প্ৰথমতে আমি যেহেতু আমাৰ সময় উলিয়াব দিছে আমাক কিমান সময় দিয়া আছিল আমি হেতু লিখি লম 18 পূৰণ ইয়াৰ লগত কি পূৰণ কৰিব লাগিব মানে এটা অনুপাত পূৰণ কৰিব লাগিব অনুপাতটো কি হয়তো আমি কি লিখিব পাৰো যেহেতু দূৰত্ব 720 by 200 নাইবা 200 by 720 আমি দূৰত্বৰ অনুপাতটো আমি লিখি ললো এতিয়া 18 ঘণ্টাৰ লগত কোনটো অনুপাত পূৰণ কৰিব লাগিব যেহেতু ইয়াত কি দিছে দূৰত্বটো বেছি হলে কি হয় সময়ও বেছি হয় আৰু দূৰত্বটো কম হলে কি হ'ব নিশ্চয়কৈ সময়ও কম হ'ব গতিকে আমাক কি যেটো আমাৰ সময় উলিয়াব দিছে সেই সময়ৰ কিমান দূৰত্বটো বেছি নে কম আমি যেটো দূৰত্ব দিয়া আছে তাতকে দিয়া আমাক দূৰত্বটো কি হয় কম হয় গতিকে যেহেতু কম হয় আমি কি কৰিব লাগিব এই অনুপাতৰ মানটো লেছ দেন 1 হ'ব লাগিব যদি 720 200 আমি হৰণ কৰো এটো কি হ'ব গ্ৰেটাৰ দেন 1 হ'ব গতিকে আমি এইটো অনুপাত লিখিব নোৱাৰো কোনটো লিখিম আমি এইটো অনুপাত লিখিম 200 by 720 কাৰণ আমাক কি হ'ব লাগিব যেটো 18 ৰ লগত যেটো আমি মান পূৰণ কৰিম হেতু তাৰ যেটো আমি অনুপাত পূৰণ কৰিম তাৰ মানটো কি হ'ব লাগিব লেছ দেন 1 হ'ব লাগিব গতিকে আমাৰ নিৰ্ণয় সময় কিমান হল 5 ঘণ্টা মানে 200 কিলোমিটাৰ অতিক্ৰম কৰিবলৈ সময় কিমান লাগে 5 ঘণ্টা এতিয়া নেক্সট এটা উদাহৰণলৈ আহিছো ইয়াতে কি দিয়া আছে উদাহৰণ 4 12 খিলা ডাঠ কাগজৰ ওজন যদি 40 গ্ৰাম হয় একে ধৰণৰ কিমান খিলা কাগজৰ ওজন 2.5 কিলোগ্ৰাম হ'ব ইয়াতে কি কৈছে 12 খিলা কাগজৰ ওজন কিমান কৈছে 40 গ্ৰাম আমাক উলিয়াব দিছে যে 2.5 কিলোগ্ৰাম ওজনত কেইখিলা কাগজ থাকে প্ৰথমতে আমি 2.5 কিলোগ্ৰাম ইয়াক আমি গ্ৰামলৈ কনভাৰ্ট কৰিম 2.5 কিলোগ্ৰাম ইকুৱেল টু 2500 গ্ৰাম এতিয়া আমি এই প্ৰশ্নটো দুটা পদ্ধতিত সমাধান কৰিম প্ৰথম পদ্ধতিত চাও আহা প্ৰথম পদ্ধতিত আমি কি দিয়া আছে কাগজৰ সংখ্যা আৰু কাগজৰ ওজন কাগজৰ সংখ্যা যেতিয়া 12 খিলা হয় কাগজৰ ওজন কিমান হয় 40 গ্ৰাম হয় আমাক কি কৈছে 2500 গ্ৰামত 2500 গ্ৰাম বা 2.5 কিলোগ্ৰামত কিমান খিলা কাগজ থাকিব যেহেতু কাগজৰ সংখ্যা বাঢ়িলে কাগজৰ ওজন কি হৈ যায় বাঢ়ি যায় গতিকে আমি কি ক'ব পাৰো যে এটো প্ৰত্যক্ষ সমানুপাত
যেহেতু প্রত্যক্ষ সমানুপাত গতিকে আমি কি লিখিব পাৰো 12/40 ইকুৱেল টু x by 2500 এইটো আমি কি কৰিম এতিয়া ক্ৰস মাল্টিপ্লাই কৰিম x into 40 equal to 12 into 2500 x equal to 12 into 2500 by 40 0 0 cancel go 3 4 गुण 12 কি থাকিলে 3 into 250 গতিকে নিৰ্ণয় কাগজৰ সংখ্যা কিমান 750 খিলা এতিয়া আমি দ্বিতীয় পদ্ধতি মানে সমুকৈ আমি কেনেকৈ উলিয়াম নিৰ্ণয় কাগজৰ সংখ্যা প্ৰথমতে আমি লিখিলম যে আমাৰ কাগজৰ সংখ্যা উলিয়াব দিছে আৰু আন এটা কি আছে কাগজৰ সংখ্যা কিমান দি আছে 12 খিলা প্ৰথমতে আমি 12 খিলা আমি লিখিলো তাৰ পিছত 12ক আমি এটা অনুপাতেৰে আমি পূৰণ কৰিব লাগে সেই অনুপাতটো কি হ'ব কাগজৰ ওজনৰ অনুপাত হয়তো 40/2500 গ্ৰাম নাইবা 2500/40 গ্ৰাম এটো কোনটো অনুপাত হ'ব যেহেতু ইয়াতে কি হৈছে ওজনটো সৰুৰ পৰা ডাঙৰ হৈছে মানে বাঢ়ি গৈছে যেহেতু বাঢ়ি গৈছে আমাৰ এনেকুৱা অনুপাত লব লাগিব যেটো কি হ'ব যাৰ মান একতকৈ ডাঙৰ হ'ব যেতিয়া 40/2500 কৰিম হেতু কি হ'ব নিশ্চয় তাৰ মানটো একতকৈ কি হ'ব সৰু হ'ব গতিকে আমি এটো লিখিব নোৱাৰো কোনটো লিখিম এইটো 2500/40 মানে 12 ৰ লগত আমি কি পূৰণ কৰিম 2500/40 গতিকে আমাৰ কাগজৰ সংখ্যা কিমান হল 750 খিলা হেতু হল ইয়াৰে উত্তৰ এতিয়া নেক্সট এটা উদাহৰণ লৈ আহিছো এখন মেপৰ সেন্টিমিটাৰ স্কেল এনে ধৰণে দিয়া আছে 1:3 লাখ সেইখন মেপত দুখন চহৰৰ 4 সেন্টিমিটাৰ দূৰত্বত দেখুৱা হৈছে হিহতৰ মাজত প্ৰকৃত দূৰত্ব উলিওৱা ইয়াতে কি দিয়া আছে এটো আছে সেন্টিমিটাৰ 1 সেন্টিমিটাৰ মানে মেপৰ দূৰত্ব কিন্তু আমাৰ প্ৰকৃত দূৰত্ব কিমান হয় 3 লাখ সেন্টিমিটাৰ গতিকে আৰু এটা কৈছে আমাক এটো দিয়া আছে আৰু কি কৈছে এখন মেপত দুখন চহৰৰ মাজত দূৰত্ব মেপত দিয়া আছে 4 সেন্টিমিটাৰ আমাক কি উলিয়াব লাগিব প্ৰকৃত দূৰত্ব আমি কি লিখিম ধৰা হল মেপৰ দূৰত্ব x সেন্টিমিটাৰ আৰু প্ৰকৃত দূৰত্ব আমি কি লম y সেন্টিমিটাৰ আৰু আমাক প্ৰশ্নত কি দিয়া আছে অনুপাত লিখিলম দিয়া আছে 1:3 লাখ ইকুৱেল টু এটো কি হয় 1 সেন্টিমিটাৰ হল মেপৰ দূৰত্ব আৰু 3 লাখ সেন্টিমিটাৰ হল আমাৰ প্ৰকৃত দূৰত্ব আৰু আমি এটো আমাক কি দিয়া আছে এই অনুপাতটো আমাক প্ৰশ্নত দিয়া আছে আৰু আমি কি ধৰি লৈছো মেপৰ দূৰত্ব আমি x সেন্টিমিটাৰ ধৰিছো আৰু প্ৰকৃত দূৰত্ব আমি y সেন্টিমিটাৰ ধৰিছো এই অনুপাতটো আমি এতিয়া ভগ্নাংশ আকাৰে লিখিলম 1/3 লাখ equal to x by y
এতিয়া চোৱা x মানে মেপৰ দূৰত্ব এতিয়া আমি x মানে কি ধৰিছো মেপৰ দূৰত্ব আৰু আমাক কি দিয়া আছে এখন মেপত 4 cm দূৰত্ব আছে তা আমি কি উলিয়াব লাগিব প্ৰকৃত দূৰত্ব গতিকে ইয়াতে আমি x ৰ ঠাইত লিখি দিম 4 cm তে ক্ৰস মাল্টিপ্লাই কৰিম 1 into y equal to 4 into 3 0 0 0 0 0 y equal to 12 lakh centimeter নাইবা আমি কি লিখিব পাৰো 12 into 10 to the power 5 গতিকে প্ৰকৃত দূৰত্ব কিমান পালো 12 into 10 to the power 5 centimeter যেহেতু 10 to the power 5 centimeter equal to কি হয় equal to 1 kilometer গতিকে আমি কি লিখিব পাৰো 12 কিলোমিটাৰ প্ৰকৃত দূৰত্ব কিমান 12 কিলোমিটাৰ আজিৰ অংকত আমি এইকেইটা প্ৰশ্ন সমাধান কৰিলো পৰৱৰ্তী অংকত আমি অনুশীলনী 13.1 ত থকা প্ৰশ্নসমূহ সমাধান কৰিম ধন্যবাদ